নমস্কাৰ মই নৱজ এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো এলপিবিৰ 5550টা পদৰ মেৰিট লিষ্ট আৰু লগতে গেজেট টিচাৰ পোষ্ট গেজেট টিচাৰ যেটো ৰিজাল্ট কেতিয়া ঘোষণা কৰিব সেই সম্পৰ্কে কিছু জনাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকৰ ডিস্ট্ৰিক্ট নিৰ্বাচনৰ ক্ষেত্ৰত কিছু কথা ক'বলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে হেকলকে চাব অতি গুৰুত্বপূৰ্ণ ভিডিঅ হয় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ফেসবুক লাইভ যোগে জনাইছে যে 5550টা পদৰ মেৰিট লিষ্ট মে মাহত প্ৰকাশ কৰিব মাৰ্চ মাহত ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু এপ্ৰিল মাহত ভেৰিফিকেশন হ'ব আৰু লগতে জনাইছে যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেন্ট এক্সাম হি ৰিজাল্ট মে মাহত ঘোষণা কৰিব গতিকে আৰু লগতে এপইন্টমেন্টৰ কথা কৈছে যে 10 অক্টোবৰতে এপইন্টমেন্ট দিব কিছু সময় লাগিব মানে তেখেতে যথেষ্ট সময় লৈছে কিয় সময় লৈছে নাজানো কাৰণ এটা এপইন্টমেন্টত ইমান সময় জেনেৰেলি দিব নালাগে কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে 13 চনতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু এতিয়া 25 চনৰ অক্টোবৰ মাহত এপইন্টমেন্ট হ'ব বহুত দিন ওয়েট কৰিবলগীয়া হোৱা নাই জানো গতিকে ইমান দিন ওয়েট কৰিব আসলে নালাগে কোনো এটা এপইন্টমেন্ট এনেধৰণে হোৱা নাই আৰু 26ত যেটো নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন গতিকে 26ত নিৰ্বাচনৰ কাৰণে হয়তো অক্টোবৰ 10 তাৰিখ পোৱাইছেগে নেকি এনেকুৱাটা মোৰ ধাৰণা হৈছে গতিকে কামখিনি কোৰ্টে লেহেমিয়া আসলতে কোনে কৰিছে সেই সম্পৰ্কত আমি ডিটেইলছত আলোচনা কৰিবলৈ নাযাওঁ কাৰণ এটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণ নিৰ্দেশ মতেই গতি কামখিনি হয় আৰু তেখেতে হয়তো পলম কৰিছে কাৰণ কোনো বিষয়সকলৰ কামকাজ ক্ষেত্ৰত এই ক্ষেত্ৰত লেহেমিয়া নহয় কিন্তু তেখেতৰ এপইন্টমেন্টৰ ক্ষেত্ৰত কিছু দেৰি কৰিছে এতিয়া কথা হ'ল যে আপোনালোকে যিসকল আবেদন কৰা নাই এতিয়াও আবেদন কৰিবলৈ সময় যে দিছে 4500 পদত বহুতে আবেদন কৰিছে বহুতে কৰা নাই লাহে লাহে কৰিম বুলি তেওঁলোকে বাছাই আছে কাৰণ 5550টা পদৰ মেৰিট লিষ্টৰ নাম যদি অন্তৰ্ভুক্ত নহয় তেতিয়াহে বহুতে আবেদন কৰিম বুলি ভাবিছিল এতিয়া যেটো ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট মাৰ্চ মাহতে প্ৰকাশ কৰিব গতিকে আপোনালোকে মাৰ্চ মাহৰ কোন তাৰিখত প্ৰকাশ কৰিব সেই সম্পৰ্কে জনোৱা নাই গতিকে মাৰ্চ মাহৰ শেষৰ ফালে আপোনালোকে ৰব পাৰে কাৰণ কেলে আপোনালোকে যেটো জানেই যে DW যেটো অফিচিয়েল ওয়েবসাইট কেতিয়াও বেয়া নহয় কাৰণ হি ওয়েবসাইটত আপোনালোকে আবেদন কৰিব নোৱাৰিম বা ওয়েবসাইটটো বেয়া হৈ যাব লাষ্ট মোমেন্টত বহুতে এপ্লাই কৰিব গতিকে এপ্লাই কৰিলে ওয়েবসাইটটো ভাল হৈ নাথাকিব পাৰে গতিকে সেই কাৰণে বহুতে কি কৰিব লৰালৈকে এতিয়া আবেদন হয়তো কৰি দিব পাৰে কিন্তু আপোনালোকে ধৈৰ্য ধৰিব পাৰে যিসকল ধৰিম বুলি হৈছে ধৰক কিন্তু যিসকল ধৰক এতিয়া আগে পিছে আবেদন কৰিছে তেওঁলোকে লাষ্ট মোমেন্টটো তেওঁলোকেটো টেনচন নলয় কাৰণ তেওঁলোকেটো মেৰিট লিষ্টলে বাদ চাব মানে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টলে বাদ চাব ফাইনাল খনটো ওলাটো একেবাৰে মে মাহ পোৱাই দিবগে মে মাহলৈ ওয়েট কৰিবটো নোৱাৰে কাৰণ কেলে এপ্ৰিল মাহৰ আপোনালোকে 8 তাৰিখলৈকে যেটো সময় আছে গতি 8 তাৰিখলৈকে চাওক বাদ চাবলৈ কোৱা নাই 8 তাৰিখলৈকে এপ্ৰিল মাহৰ 2-3 তাৰিখলৈকে আপোনালোকে বাদ চাব পাৰে চাও বুলি কলে মানে বলে মই তেতিয়া আবেদন পাৰে কৰিব কোনো সমস্যা নহয় এটা কথা হ'ল যে আবেদন আপোনালোকে কৰোতে ডিস্ট্ৰিক্ট নিৰ্বাচন কেনে ধৰণে কৰিব কি কথা সেই সম্পৰ্কত মই ইয়াত ডিটেইলছত ক'বলৈ নাযাওঁ এই কাৰণে কাৰণ কেলে সেই লজিকটো যদি কোনোবাই জানে তেতিয়া হল সেই লজিকটো বহুতেই খুটাব আৰু বহুতেই খুটোৱা মানে কি হ'ব কোনোবাই ধৰক এতিয়া ভালকে ষ্টাডি কৰি তেওঁলোকে আবেদন কৰিছে তেওঁ চাকৰিটো পোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে কাৰণ প্ৰত্যেককে এটা লজিকে ইউজ কৰিব পাৰে যাৰ ফলত কি হ'ব এখন জিলাত কি হ'ব বহুত মানুহ হৈ যাব পাৰে সেই কাৰণে মই কথাখিনি মই যিখিনি আপোনাক জনাবলগীয়া আছে সেইখিনি মই প্ৰাইভেটকে জনাম আপোনালোকক মই কৈছিলো যে মোৰ চেনেলত জয়েন কৰিব লাগিব বুলি জয়েন কৰা সকলোকে মই সহায় কৰা হ'ব গতিকে আপোনালোকে চেনেলত জয়েন কৰিব পাৰে আৰু যদি জয়েন নকৰে মোৰ নাম্বাৰটো মই আপোনাক দি দিছো কন্টাক্ট নাম্বাৰ এই কন্টাক্ট নাম্বাৰত আপোনাক যোগাযোগ কৰিব 8638425556 এই নাম্বাৰ যেটো স্ক্ৰিনত দেখি আছে এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব সহায় কৰা হ'ব গতিকে যিখিনি আপোনালোক জানিবলগীয়া আছে নিৰ্বাচনৰ ক্ষেত্ৰত মই বহুত বুলি নহয় কেইজনমান প্ৰাৰ্থীক মই তেনেকে চাই দিছো নিৰ্বাচন কৰি দিছো তেওঁলোকে আবেদন কৰিছে আৰু এইবাৰ মই এটা সিস্টেম কৰিম বুলি ভাবিছো যিসকলক মই চাই দিছো তেওঁলোকে যদি মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয় মোৰ চেনেলত তেওঁলোকৰ নাম ঘোষণা কৰিম কাৰণ কেলে মই পূৰ্বতেও এনেকে বহুতকে চাই দিছো বহুতে চাকৰি পাইছে কিন্তু তেওঁলোকৰ নাম মই ঘোষণা কৰা নাই চেনেলতে কোৱা নাই যে আমুক চাই দিছো কিন্তু এইবাৰ মই যেটো তেওঁলোকৰ নাম লিখি লৈছো লিখি মেল তেওঁলোকক ফোন কৰি খুদিম বলে তেওঁলোকে পাইছে নাই পোৱা যদি পাই যায় তো ভালেই আৰু কাৰণ কেলে
মোৰ কষ্টৰ ফলটো তেওঁলোকে লাভ কৰিব, তেওঁলোকৰ কষ্টটো তেওঁলোকেতো ভাল পাবই। কাৰণ কেলে চাকৰি পোৱা মানে বহুত ডাঙৰ কথা মানে। এনেকুৱাতে পাইছে কিছুমান, বহুতেই আগতে পাই গৈছে। গতিকে যি নেকি লাখ টকা দিও মানে চাকৰি ল'ব নোৱাৰে। কোনোবাই ধৰক এতিয়া মোক কিবা এটা দি সহায় কৰিলে, তেওঁক যদি মই সহায় কৰোঁ, তেওঁ যদি চাকৰি পায়, তেওঁ কিমান মনটো ভাল লাগে ভাবি চাওক আপোনাৰ কথাটো। কিন্তু তাতে কিছুমান থাকে মানুহ, মানে নিগেটিভ কিছুমান কথা কোৱা মানুহ, বিজনেছ কৰিছে, কিবা কৰিছে। মই মানে কি লাখ টকা লৈছো নি মানুহৰ পৰা? মানে এটা চেনেলত জইন কৰা মানে কি 89 rupees দি আপুনি জইন কৰিব পাৰে। 89 rupeesতে মই আপোনাক চাই দিম, ঠিক আছে। মই যদি একেবাৰে ফ্ৰী কৰি দিওঁ, মই কৈছো আগৰ চেনেলত, ফ্ৰী কৰি দিলে কি হ'ব, বহুতেই ফোন কৰিব, ডিষ্টাৰ্ব কৰিব। আৰু যিসকলে ধৰক এতিয়া মানে ভালকে ধৰক মোক চাম বুলি ভাবিছে, বা তেওঁলোকে মানে ভাবিছে যে মোকে চাই দিয়ক, মই পোৱা চান্সটো হয়তো বেছি থাকিব পাৰে, সেই তেনেকে হয়তো ভাবি পেলাই কিছুমান আবেদন কৰিবলৈ বিচাৰিব। কিন্তু বহুতেই ধৰক এতিয়া ফোন কৰিলে, মই বহুতকেতো চাই দিব নোৱাৰিম, বহুত সময় লাগিব। মই কৈছোৱে আগতে যে ইমান সময় মই দিব নোৱাৰিম প্ৰত্যেককে। গতিকে কিছুসংখ্যক প্ৰাৰ্থীয়ে ফোন কৰিছে, মই তেওঁলোকক ৰেছপণ্ড কৰিছোঁ। ফোন নথকাকৈ থকা নাই, মই আগতেও তেনেকুৱা নকৰোঁ, কোনো কৰা নাই। গতিকে যিখিনি পাৰোঁ মোৰ ফালৰ পৰা হেল্প কৰিছে এটা কাৰণে কৰিব লাগে। মানুহে কেলে তেওঁলোকে ছাবস্ক্ৰাইব কৰিছে, ছাবস্ক্ৰাইব কৰিলে নহয়। আচলতে ছাবস্ক্ৰাইব কৰাটো মই বিচৰা নাই যে কোনোবাই ক'ব পাৰে যে মই ছাবস্ক্ৰাইব কৰিছোঁ, কৈছে মোক ফোন কৰি পেলাই, আপুনি কিয় ছাবস্ক্ৰাইবাৰ মই কোৱাৰ পিছতো কিয় মোক চাই নিদিয়ে? ছাবস্ক্ৰাইবাৰটো কি কথা আছে? ছাবস্ক্ৰাইবাৰ আপুনি হ'বও পাৰে, নহ'বও পাৰে। এনেকুৱা নহয়তো ছাবস্ক্ৰাইবাৰ মানে আৰু বহুত কিবা একেবাৰে এনেকুৱা নহয়। মইতো কোৱা নাই ছাবস্ক্ৰাইব কৰি থাকিবলৈ, আপোনালোকে নিজেই ছাবস্ক্ৰাইব কৰিছে, কাৰণ মোৰ পৰা কিবা এটা জানিব বিচাৰিছে, সেইকাৰণে ছাবস্ক্ৰাইব কৰিছে। এতিয়া আপুনি মোৰ পৰিয়ালৰ সদস্য হ'লেও মই আপোনাক চিনি নাপাওঁ, জানি নাপাওঁ। গতিকে মোৰ কথাখিনিৰ পৰা কিবা আপোনাৰ লাভ হ'লেহে আপুনি ছাবস্ক্ৰাইব কৰিব। মই সেইটো দি আছো নে? আৰু তাতকে আকৌ কি লাগে আপোনাক? তাতকে যদি বেছি বিচাৰে সেইটোতো মোক কিবা এটাতো সহায় কৰিব লাগিব, মই আপোনাক সহায় কৰি দিম। কাৰণ এটা ভিডিঅ' বনাই পেলাই মানুহে বহুত টকা নাপায়। এনেকুৱা নহয় যে লাখ টকা ঘটি কোনোবাই পায়। যিবিলাক ব্লগাৰ, যিবিলাকে যি টি ভিডিঅ' দি থাকে, আপোনাৰ পৰা তেওঁলোকে নিয়েহে। কাৰণ আপোনাৰ যিটো পইচা আপুনি তাত মানে MB খৰচ কৰি যেনেকে ভিডিঅ' চাই, ব্লগ চাই, কিবা চাই, আপোনাৰ পৰা পইচা নি আছে। কিন্তু মই আপোনাক কি দিম? আমাৰ যিবিলাক এডুকেশ্যনেল লাইনৰ যিবিলাক ইউটিউবাৰ আছে, তেওঁলোকে আপোনাক চাকৰি পোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। সেইবিলাক মানুহক সহায় কৰিব। কোনোবা এটা ব্লগ বনাইছে, তাৰ গামোচাখন পিন্ধাই দিলে আপুনি ভাবে যে মই আৰু আমুকক লগ পাই গলো, আৰু মানে বেলেগ ধৰণৰ এটা হেৰি দেখুৱাই। মানে সেইটো নহয়। আচলতে যি নেকি আপোনাক উদ্ধাৰ কৰিলে বিপদৰ পৰা, সেই মানুহজনক আপুনি কেতিয়াও নাপাহৰিব। আপুনি এটা চাকৰি পোৱাৰ ক্ষেত্ৰত যদি আপোনাক সহায় কৰিছে কোনোবাই, সেই মানুহজনক আপুনি নাপাহৰিব, কাৰণ সেইজনে আপোনাৰ কাৰণে ভগৱান। এটা চাকৰি পোৱা মানে কি আৰু ধেমালি নহয়, সৰু হোৱা কথা নহয়। এতিয়া কোনোবাই কিবা এটা ক'লেই যে এনেকুৱা নহয় যে আপুনি সেইটো মানে যে আমুকে আমুক কৰিছে, তামুকে তামুক কৰিছে, এইবিলাক কৰিব নালাগে, আমুক তামুক। বিশেষকৈ এই শিক্ষা বিভাগৰ ক্ষেত্ৰত বহুখিনি মানুহ তেনেকুৱা থাকে, যি নেকি শিক্ষিত আচলতে মূৰ্খ হয়। শিক্ষিত হৈ মূৰ্খ মানে তেওঁলোকে মানুহক সহায় বুজি নাপায়, মানুহক মানে তেওঁলোকে মানে কি ধৰণৰ কথা ক'ব লাগে সেইটো বুজি নাপায়। যি টি মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কি, 5550টা পদৰ মানে যিটো মেৰিট লিষ্টৰ মেছেজটো ৰাতিপুৱা মানে সোনকালে গুচি আহে। মানে মেছেজটো ৰাতিপুৱা দিয়েই, মানে প্ৰত্যেকে মানে কামোৰ দি থাকে মানে মেছেজত। হোৱাটছআপ মেছেজ কৰাটো ইমান ভাল নহয়। তেনেকৈ এগৰাকী মুখ্যমন্ত্ৰীক যেতিয়া তেতিয়াই হোৱাটছআপ কৰি থাকিব, কিবা কিবি কৰি থাকিব, তেখেতে সেইকাৰণে হয়তো পিছুৱাই দিব পাৰে। কথা হ'ল তেনেকুৱা, মানে কি কামোৰটো বহুতে দি থাকে, বিভিন্ন মন্তব্য কৰে, বেয়া বেয়া মানে মাত মাতে কিছুমান। মই দেখিছো তেনেকুৱা মানুহ বহুত আছে, অসমত নাই, বহুত মানুহ আছে তেনেকুৱা। গতিকে সেই মানুহবিলাকৰ জীৱনত কি হয় মই নাজানো, কিন্তু সেই মানুহবিলাকে জীৱনত একো কৰিব নোৱাৰে। আগবাঢ়ি যাবলৈ ক্ষেত্ৰত কিছু তেওঁলোকৰ বহুখিনি জ্ঞান লাগিব, আৰু তেওঁলোকে যিমান ভাল শিক্ষা নিদিয়ক, তেওঁলোকৰ যদি ব্যৱহাৰ বেয়া হয় নহয়, কেতিয়াও তেওঁক ভাল বুলি নকয়। গতিকে সেইখিনি কথা, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কয়। গতিকে আপোনালোকে যি টি মন্তব্য য'তে ত'তে নকৰিব। আৰু কথা হ'ল যে আপোনালোকে যিখিনি সহায় বিচাৰিছে, সেই যিসকল মানুহক সহায় কৰিছে আপুনি, সেইবিলাক মানুহক নাপাহৰিব। আপোনাক সহায় কৰা মানুহক আপুনি নাপাহৰিব। সেই কথাটো আপুনি সদায় মনত ৰাখিব, আৰু তেতিয়া আপোনাক নিশ্চয়
ক'ৰবাত হয়তো আপোনাক হেল্প কৰিব, ভগৱানে হেল্প কৰিব। সেইটো বেলেগে হেল্প নকৰিলে আপোনাক ভগৱানে হেল্প কৰিব। গতিকে মোৰ ফালে মই এইখিনিয়ে জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে এই সম্পৰ্কত, নিযুক্তি সম্পৰ্কত, সেই মন্তব্য ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব, মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে, তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব। মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে, মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে, নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো, যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰোঁ। তথাপিতো আপোনালোকে যিহেতু সুধি থাকে, সেইকাৰণে মই উত্তৰ দিব খুজিছোঁ। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছোঁ। ঠিক সেইধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছোঁ যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব, তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে UPৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ LP MEৰ 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব।